নমস্কাৰ, মোৰ নাম ধনঞ্জয় মুণ্ডা। মোৰ দেউতাৰ নাম ডেকাৰাম মুণ্ডা আৰু মোৰ মাৰ নাম অবলা মুণ্ডা। মই যোৱা এডিআৰই পৰীক্ষাত তৃতীয় বৰ্গৰ গ্ৰেজুৱেশ্যন কম্পিউটাৰ পোষ্টত চিলেক্ট হৈছোঁ। লগতে মই টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাত গ্ৰেজুৱেট টিচাৰ মেথছ আৰু ছায়েন্সতো চিলেক্ট হৈছোঁ। মই এটা দুখীয়া পৰিয়ালৰ পৰা আহোঁ আৰু মোৰ পঢ়াৰ ক্ষেত্ৰত এইখিনি আহি পোৱাৰ ক্ষেত্ৰত মোৰ শিক্ষকসকলে, মোৰ মা দেউতা, মোৰ দাদা বাইদেউ আৰু সমাজৰ কিছুমান ধন্য ব্যক্তিয়ে মোক যথেষ্ট সহায় কৰিছে। তেওঁলোকক মই এই সুযোগতে শলাগিছোঁ। আৰু আমাৰ ছাত্ৰ সংগঠনৰ কিছুমান মানুহে মোৰ যেতিয়া মেট্ৰিক পৰীক্ষা দি থকা সময়ত ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰিছিলে। মোক মোৰ ছাৰ কিছুমানে ফ্ৰীকৈ টিউশ্যন দিয়াই পঢ়াৰ কাৰণে মোক যথেষ্ট সহায় কৰিছিলে, মোক গাইড দিছিল। তেওঁলোককো মই নমন কৰিছোঁ। আৰু মই এইখিনি এতিয়া লাভ কৰিবলৈ সক্ষম হৈ যথেষ্ট সুখী হৈছোঁ। আৰু মই পঢ়ি থকাৰ সময়ত মোক যিমান মানুহে সহায় কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। মোৰ এই মোৰ ঘৰটো আপোনাৰ ৩ নং উত্তৰ ডিমাকুছী হাতীমাৰা বস্তি পৰে। আৰু মোৰ মা আৰু দেউতা দুয়োজনে দিন হাজিৰা কাম কৰে। আমাৰ বাগানতে কাম কৰে মা আৰু দেউতাই। হয়, মই পঢ়াৰ ক্ষেত্ৰত মই সময়টো ধৰা বন্ধা নাই, যদিও মই নিজকে কণ্টিনিউৱাছলি ৰখাৰ মানে সদায় পঢ়ি থকাটো মই বেছিকৈ প্ৰিফাৰ কৰিছিলোঁ। আৰু মই দিনত কমচে কম ১-২ ঘণ্টা হ'লেও কিতাপৰ লগত নিজৰ সংযোগটো ৰাখিছিলোঁ। মই সদায় ৰাতিপুৱা হওক বা সন্ধিয়া হওক, যেতিয়া সময় মিলাই মই পঢ়িছিলোঁ, সদায় পঢ়িছিলোঁ মই। আৰু মই আগৰ পৰাই পঢ়ি আছোঁ। যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ তেতিয়াৰ পৰাই মোৰ আগ্ৰহ আছিল কিছুমান বিষয়ত, যেনেকৈ আপোনাৰ কোৱান্টিটেটিভ এপ্টিটিউড বুলি কয়, ৰিজনিং বুলি কয়, ইংলিছ কয়। এই মানে এক্সামৰ যিবিলাক ছাবজেক্ট, যিবিলাক পৰীক্ষাত আহে, সেইবিলাক মই তেতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰিছিলোঁ। মই ইউটিউবত বিভিন্ন টিচাৰ আছে, যেনেকৈ আপোনাৰ কোৱান্টিটেটিভ এপ্টিটিউডৰ কাৰণে আশিষ অৰোৰা ছাৰ আছে, ৰাকেশ যাদৱ ছাৰ আছে, ইংলিছৰ কাৰণে নিমিষা বনশাল মেম আছে। তাৰপিছত অসমীয়াত যিবিলাক জিকে আছে তাৰ কাৰণে ইকুহিপাৰ চেনেল এটা আছে, সেইবিলাকত চাইছিলোঁ। তাৰোপৰি মই কিতাপবিলাক কিনি লৈছিলোঁ, শৈলেন বৈশ্যৰ কিতাপখন কিনি লৈছিলোঁ। সেইবিলাক মই পঢ়ি থাকিছিলোঁ। মই সময় পালেই সেইবিলাক পঢ়োঁ। আকৌ কেতিয়াও যদি মই সময় পাওঁ, মোবাইলত MCQ কিছুমান ফ্ৰেণ্ডৰ পৰা মই PDF লৈছিলোঁ, তাৰ পৰা MCQ মই চাই থাকিছিলোঁ। আৰু সেইবিলাকে মোক যথেষ্ট সহায় কৰিছে ফলাফল কৰাত। হয়, লগতে এই পৰীক্ষাটো ইমান নিকাকৈ পৰিচালনা কৰাৰ কাৰণে আমি যাতে মানে কোনো টকাৰ লেনদেন নকৰাকৈ আমি নিজৰ মেৰিটৰ বেচিছত এই চাকৰি পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই আমাৰ বৰ্তমান যি চৰকাৰ আছে, চৰকাৰ আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়সকলক যথেষ্ট শলাগিছোঁ আৰু ধন্যবাদ জনাইছোঁ।